ভাবি আছিলো অথনি আমাৰ উইমেন সেটত মেনৰ কেলে নাই 50% exactly I am just want to pinpoint that point right that আমি ওয়াইল্ড লাইফ ডে সেলিব্রেট কৰো আর বাঘেটো সেমিনার পাতে গতিকে মই ভাবো যে এই মাইন্ডসেটটো আমি অকন হলনি কৰিব লাগে মোৰ হুকম মগজুত পাতিবা যে আমি এট লিষ্ট ওমেন সকলৰ এই দিৱসত অস্তিত্বক লৈও হয়তো আমি সংকাত ভুগিব লগা হ'ব পাৰে কাৰণ আমি জানো যে যেটো আমাৰ বিশ্বত যেবিলাক ঘটি থকা ঘটনাৰ পৰা এটা লক্ষ্য কৰিব পাৰি যে ইতিহাসে কয় যেটো পাৱাৰৰ কাৰণে যেটো লালসা সেই লালসাত এখন দেশক ধ্বংস কৰিবলৈ বেছি সময় নালাগে So now when we talk about equality and equity, we have to understand what does this gender stereotype actually mean so that we can break that and bring about a kind of equity and equality, right? Equality, what does this mean? We all understand being on the same plane. And equity means, is there some gap left even if we are on the same plane? Now suppose, just imagine, suppose Surya is 5'8". What is your height? Surya, do you know your height? 5'6", and your friend, his height is suppose 5'5", right? Now, if I ask them to both stand, Humisa second one, Dr. Aishwarya Sharma, তেখেত হৈছে আমাৰ উপসচিয়া ছাৰৰ সহধৰ্মী তো এই নাৰীসকল এনেকুৱা নহয় যে কোনোবা চুকত থকা নাৰী এনেকুৱা নহয় যে অকল ফুল ফেজেলি ধুনীয়া এখন ইনষ্টিটিউটত আছে তাতে থকা নাৰীসকলে বোলে একেবাৰে বহুত বেছিকে সাফল্য হৈ আছে তেনেকুৱা নহয় কোনোবা বেলেগ সৰু এখন জেগাৰ পৰাও বা সৰু এখন ঠাইৰ পৰাও নিজৰ যিটো প্ৰতিভা সেই প্ৰতিভাটো দাঙি ধৰিব পাৰে এখন ইণ্টাৰনেশ্যনেল মঞ্চত বা যিটো ৰাজ্যিক মঞ্চ হ'ব পাৰে বা নেশ্যনেল মঞ্চত হ'ব পাৰে ইয়াত এনেকুৱা বিভিন্ন